নমস্কাৰ, জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চাইটকৰ বাবে ধন্যবাদ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটি বিশেষ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াতে এটা বিশেষ অনুৰোধ, যদি এতিয়ালৈকে এই জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক অসংখ্য ধন্যবাদ জনাইছো। ইয়াত এটা বিশেষ সূচনা, এই ভিডিঅ'টোত উপস্থাপন কৰা তথ্যখিনি ফেচবুক পেজ DYFI আসামৰ পৰা সংগ্ৰহ কৰা হৈছে। ন্যায্য দাবী আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰে সন্মান দিয়ক। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ চচলত বিৰামহীনভাৱে আন্দোলন সংগঠিত কৰি আছে। ন্যায্য দাবীৰ ভিত্তিত চলাই থকা এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অসম চৰকাৰে কৰি অহা উদাসীন আচৰণক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ DYFI অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে আৰু তৎকালে দাবী মানি ল'বলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগে আগবঢ়োৱা মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যখনৰ লক্ষাধিক অংগনবাড়ী কৰ্মী সহায়িকাই আন্দোলন কৰি আছে। এই আন্দোলনে আজি 20 দিন অতিক্ৰম কৰিলে, অথচ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা অসম চৰকাৰখনে আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব দিব বিচৰা নাই। এয়া গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে অতিকৈ দুখৰ আৰু উদ্বেগৰ কথা। কেৰালাৰ দৰে বাওঁপন্থী শাসিত ৰাজ্য চৰকাৰে ইতিমধ্যে মাননী বৃদ্ধিৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি আৰু কৰ্মৰ প্ৰতি স্বীকৃতি প্ৰদান কৰাৰ সময়তে অসম চৰকাৰে ওলোটা খৰ মাৰিছে। আচৰিত কথা যে চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ কামৰ বোজা প্ৰতিদিনেই বৃদ্ধি কৰিছে যদিও তেওঁলোকৰ মাননী বৃদ্ধি আৰু চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই। এয়া দেশকৈ অন্যায় আৰু ভাৰতবৰ্ষৰ সকলো শ্ৰমিক আইনৰ পৰিপন্থী। সততে মহিলা সবলীকৰণৰ কথা কোৱা বিজেপি চৰকাৰখনে লক্ষাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতি কৰা অন্যায়ে প্ৰমাণ কৰিছে যে তেওঁলোকে প্ৰকৃততে মহিলাৰ সবলীকৰণৰ প্ৰতি কিমান ইচ্ছুক। DYFIয়ে বিজেপি চৰকাৰৰ এই দ্বিচাৰিতা বন্ধ কৰাৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কৰা স্বৈৰাচাৰী আচৰণ বন্ধ কৰিবলৈ দাবী জনাইছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।